হয় নিশ্চয়কৈ আচলতে ৰাজ্যৰ চৌদিশে এতিয়া আনন্দৰ বতৰ আৰু যিহেতুকে পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি টিংকত উঠিছে তাৰ সমান্তৰালভাৱে এই যি উৎসৱৰ বতৰৰ সময়ছোৱাত কোনেও যাতে সুৰাপান কৰি বাহনসমূহ নচলায় তাৰ বাবে পৰিবহণ বিভাগৰ উদ্যোগত বিশেষ সচেতনতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। নাৰেংগীত এই স্থানত আচলতে পৰিবহণ বিভাগৰ পৰা ব্যাপক তালাচী চলাই থকা দেখিবলৈ পোৱা গৈছে, কিয়নো এই যি পিকনিকলৈ অহা লোকসকলক লৈ যিসমূহ বাহন অহা হৈছে সেই বাহনৰ চালকসমূহে সুৰা সেৱন কৰি আহিছে নেকি তেনেধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে। কাৰণ সুৰা সেৱন কৰি গাড়ী চলালে দুৰ্ঘটনা সংঘটিত হোৱাৰ যি দুৰ্ঘটনা সংঘটিত হয় আৰু সেই দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত পৰিবহণ বিভাগে এই ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু বৰ্তমানো আমি দেখুৱাইছোঁ এই নাৰেংগী স্থানত যি চন্দ্ৰপুৰ বা হাতীখিলালৈ যাবলৈ অহা প্ৰায় শতাধিক যি বাহন এই বাহনত তালাচী চলাই আছে পৰিবহণ বিভাগৰ যিগৰাকী দ্বিতীয় আছে হিমাংশু দাসে। আমি দেখুৱাইছোঁ তেওঁৰ এটা বৃহৎ দল লৈ এনেদৰে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে। প্ৰতিখন বাহনৰ চালকসমূহক মুখত ব্ৰেথ এনালাইজাৰ লগাই তেওঁলোকে সুৰা সেৱন কৰি আহিছে নেকি সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰি আছে আমি দেখুৱাইছোঁ। আৰু ইতিমধ্যে এই সুৰা সেৱন কৰি অহা কেইবাখনো বাহন পোৱা গৈছে আৰু য'ত নেকি এই গাড়ীসমূহৰ ইতিমধ্যে চিজ কৰা হৈছে আৰু ড্ৰাইভাৰ যি চালক এই চালকৰ লাইচেন্সো কৰ্তন কৰা হৈছে আমি দেখুৱাইছোঁ। আজি ছেটাৰডে, আজি বন্ধ চৰকাৰী বন্ধৰ দিন, অহাকালি ছানডে, অহাকালিও চৰকাৰী বন্ধৰ দিন আৰু নেক্সট ডে 25 ডিচেম্বৰ আৰু সেইটো বৰদিন। আৰু এয়া হ'ল উৎসৱৰ বতৰ। শীতৰ সময়ত মানুহৰ উৎসাহৰ সীমা নাইকিয়া হয় আৰু বিশেষকৈ উইণ্টাৰ ছিজনত দুৰ্ঘটনাৰ প্ৰকোপ বাঢ়ি যায়। গতিকে আমি পৰিবহণ বিভাগ, পুলিচ প্ৰশাসন, জিলা প্ৰশাসনৰ তৰফৰ পৰা পথত সদা সচেতন আছোঁ যাতে কোনো কাৰণত দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে। কোনো কাৰণত অবাবতে ফূৰ্তি এনজয় কৰাৰ নামত, ফূৰ্তি কৰাৰ নামত কোনো লোক দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিব নালাগে। মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্লগ প্ৰচেষ্টা, পৰিবহণ মন্ত্ৰী মহোদয় এক পথ সুৰক্ষা গণজাগৰণ অনুষ্ঠান আৰম্ভ কৰিছে। ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ আৰু আজি এই পিকনিকৰ দিনটোত আমি প্ৰত্যেকখন আজি চন্দ্ৰপুৰ এটা পিকনিক স্পট, কামৰূপ মেট্ৰ', সোণাপুৰ পিকনিক স্পট, দীপৰ বিল পিকনিক স্পট, ৰাণী পিকনিক স্পট, আমি তিনিটা অঞ্চলত পৰিবহণ বিভাগৰ তৰফৰ পৰা ড্ৰাংক এণ্ড ড্ৰাইভিং ব্ৰেথ এনালাইজাৰ মেচিন লৈ আমি সচেতন হৈ খাৰা হৈ আছোঁ। আৰু প্ৰতিখন গাড়ীৰ ড্ৰাইভাৰকে মাতি আনি আমি ব্ৰেথ এনালাইজাৰ টেষ্ট কৰিছোঁ যাতে কোনো চালকে মদ্যপান কৰি পিকনিক স্পটলৈ যাব নোৱাৰে, সেইটো আমি নিশ্চিত কৰিছোঁ। আৰু আহোঁতেও যাতে তেওঁলোকে মদ্যপান কৰি আহিব নোৱাৰে, তাৰ বাবে মদ্যপান কৰি গাড়ী চলাব নোৱাৰে, তাৰ বাবে যিসকল লোক পিকনিকলৈ গৈছে তেওঁলোকলৈ আমি এনচিয়ৰ কৰিছোঁ, তেওঁলোকক আমি এৱাৰনেছ কৰিছোঁ যাতে আপোনালোকে গাড়ী বেক কৰোঁতে, ৰিটাৰ্ণ কৰোঁতে এটা কথাই এনচিয়ৰ হ'ব যাতে চালকজনে মদ্যপান কৰা নাই, আৰু যদি মদ্যপান কৰিছে তেতিয়াহ'লে আপোনালোকে তৎকালীনভাৱে পিকনিক স্পটত থকা কমিটিক জনাব লাগিব, তেওঁলোকে আমাক কণ্টেক্ট কৰিব। কিয়নো যদি মদ্যপান কৰি বাহন চলায় চালকজনে তেতিয়াহ'লে যিকোনো এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে আৰু তেতিয়া আমি সকলোৱে বহুতৰ ঘৰলৈকে সুখৰ চাহ যাব, দুখৰ চাহ যাব। ৰাইজলৈ আহ্বান জনাইছোঁ, এই যি আমাৰ প্ৰচেষ্টা, এই মুখ্যমন্ত্ৰী মহোদয়ৰ যি নিৰ্লগ প্ৰচেষ্টা, তেওঁৰ যি ইনষ্ট্ৰাকশ্যন, তেওঁৰ যি নিৰীক্ষণ আৰু আমাৰ চৰকাৰী এজেঞ্চি পৰিবহণ বিভাগ, পুলিচ প্ৰশাসন, আমি সকলোৱে লগ লাগি যি প্ৰচেষ্টা আগবঢ়াইছোঁ, সকলোৱে সজাগ হওক, সকলোৱে আমাৰ প্ৰচেষ্টাৰ প্ৰতি, সকলোৱে আমাৰ এৱাৰনেছৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যদি সুৰা সেৱন কৰি গাড়ী চালকে বাহন চলাই আহে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কি ধৰণৰ আমি এতিয়ালৈকে প্ৰায় 60খনমান আজি এই চন্দ্ৰপুৰ নাৰেংগী স্পটত 60খনমান পিকনিক খাবলৈ যোৱা গাড়ী এতিয়ালৈকে চেক কৰিলোঁ। তাৰে ভিতৰত আমি এতিয়ালৈকে 2খন গাড়ী আমি পালোঁ, তাৰে এখন পুলিচৰ স্কুল বাছ আৰু এখন আমি পালোঁ এটা ষ্টাফ বাছ। আমি তৎকালীনভাৱে প্ৰথম পৰ্যায়ত চালক চেঞ্জ কৰাইছোঁ। গতিকে ইতিমধ্যে চালক চেঞ্জ কৰি তেওঁলোকে পিকনিক স্পটলৈ যাব পাৰিব আৰু আমি সেই চালকজনৰ এগেইনষ্টে বিহিত ব্যৱস্থা, গাড়ীৰ RC কেঞ্চেল কৰা হ'ব, পাৰ্মিট কেঞ্চেল কৰা হ'ব আৰু চালকজনৰ এগেইনষ্টে লাইচেন্স কেঞ্চেল কৰা হ'ব। গতিকে এনেকুৱা ষ্ট্ৰিক্ট ইনষ্টাক 10,000 টকা পৰ্যন্ত জৰিমনা আৰু 6 মাহ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। গতিকে কঠোৰ আইন আছে, এই কঠোৰ আইন বলবৎ কৰা হ'ব, কাকো আইনৰ মাজৰ পৰা ওলাই যাবলৈ দিয়া নহ'ব। আমি ৰাইজলৈ হাতযোৰ কৰি আহ্বান জনাইছোঁ, আহ্বানৰ প্ৰতি সঁহাৰি নজনালে কঠোৰ আইন বলবৎ কৰা হ'ব।